তাৰপৰা কেইবাবিধো মাছ আনিছোঁ আজি। কিয় কেইবাবিধো মাছ আনিলোঁ আপোনালোকক কমকৈ আনিছোঁ। পকেটত বহুত বেছি পইচা নাই, কমকৈ আনিছোঁ মানে কেলৈ, যিহেতু ল'ৰা ছোৱালীকেইটা ডাঙৰ হৈ গৈছে আৰু সিহঁতে বহুত কথাই নাজানে। ভাবিলোঁ কেইবাবিধো মাছ আনি সিহঁতক কোনটো মাছ কি কয় অলপ বুজাই দিওঁ। কেতিয়াবা যদি কওঁ বোলে না শিঙি মাছ লৈ আহিবি যোৱা, কোনটো শিঙি মাছ চিনিয়ে নাপায়, শিঙৰা মাছ লৈ আহিবি যোৱা বুলি যদি কওঁ চিনিয়ে নাপায় শিঙৰা মাছ কোনটো, পুঠি মাছ কোনটো। তো সেইটো কাৰণে কি কৰিছোঁ, আজি ছবিধমান মাছ লৈ আহিলোঁ। কাৱৈ, শিঙৰা, শিঙি, পুঠি, চেনি পুঠি মানে, আৰু ইফালে আছে আপোনাৰ এইটো পাবদা আৰু শ'ল মাছ। সিহঁতক চিনাকি কৰি দিওঁ। তো আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীকেইটাকো ইয়াৰ পৰা চিনাকি কৰি দিব পাৰিব যে শিঙি মাছ কোনটোক কোৱা হয় বা শ'ল মাছ কোনটো কোৱা হয়। বেটা এইফালে আহা, পাহি এইফালে আহা। বেটা এইটো কি মাছ? এইটো অঁ নাজানো। পাহিয়ে জানে কাৱৈ মাছ, এইটো কয় কাৱৈ মাছ। ঠিক আছে, কেতিয়াবা যদি বজাৰলৈ পঠিয়াওঁ তেতিয়া কাৱৈ মাছ কোনটো কয় বুজি পাইছানে, আনিব লাগিব তোমালোকে। এতিয়া ডাঙৰ হৈছেতো জানিব লাগিব এইবিলাক বস্তু। তাৰপিছত আৰু এটা ৰ'বা, বহুত চালাক মাছ এইটো। এইটো কি মাছ? শিঙৰা। পাহি কি মাছ এইটো? শিঙি মাছ দেখিছা? আৰু এইটো ইয়াতো আছে এইকেইটা। এইটো কি মাছ? বেটা কোৱা। মিছা মাছ লাগিছে। শিঙৰা এইটো পাহিবা ক'লে ন, এইটো শিঙৰা মাছ। আৰু এইটো কি মাছ? এইটো পাবদা। পাহি শ'ল, এইটো শ'ল কয়। এইটো কি মাছ? এইটো মাছ। কি নামটো কোৱা আকৌ। মাছটো মাছেই হয়, এইটো কি নাম জানিব লাগে। মোবাইলটো থৈ দিয়াচোন, মোবাইল থৈ লোৱা, ধ্যান দিয়া এইফালে। কি মাছ এইটো? পাহি লক্ষীয়া বাইদেউ কওক। এইটো কোনো নাজানে জানো কি মাছ? কি মাছ? দেউৰী কোৱা, কি মাছ এইটো? এইফালে চাওঁ, মুখখন চাওঁ, এইফালে চাওঁ। ইমান ডাঙৰ মানুহটোৱে নাজানে কথাটো কি? পাবদা মাছ কয়, পাবদা। পাবদা একচুৱেলি এইটো নহয়, অসমীয়াত এইটো ইয়াকে পাভ মাছ কয়। পাভ মোৰ লাগিছে, মোৰ অলপ কনফিউজিং হৈছে। বেবগুৰি পাবদা, কিন্তু এইটো একচুৱেলি পাভ মাছ হয়, বুজিলা? মোৰো অলপ গল্টি হ'ব পাৰে। আপোনালোকে ক'বচোন ভিউৱাৰ্ছসকলে, এইটো পাভ মাছ অসমীয়াত কয় নকয়? কাৰণ এইটো গাঁৱত মানে খুব কমেই দেখি পোৱা যায়, ইয়াত বজাৰতহে দেখি পাইছোঁ মই। বাকী বহুত মাছেই চিনি পাওঁ, যেনেকৈ পুঠি, খলিহনা, কাৱৈ, গৰৈ, শ'ল, বৰালি, এইবিলাক গোটেই চিনি পাওঁ। কিন্তু এই মাছো মোৰ অলপ কনফিউজিং আছে। পাবদা মাছটো মানে পাভ মাছে ক'ব লাগে, অলপ বেংগলীৰ লগত ডিফাৰেঞ্চটো। এতিয়া বুজি পালা কোনটো কি মাছ? কনফিউজিং নহয়তো? ঠিক আছে। কিন্তু এইখিনিতে মই ভিউৱাৰ্ছসকলে এটা কথা কওঁ যে আপোনালোকে ইংলিছত শিঙৰা মাছটো কি কয় মোক জনাবচোন, আৰু শিঙি মাছটো, এই দুবিধ মাছ ইংলিছত কি কয় মোক ক'বচোন।